এই সুৰেণ পাটৰ যোৱা টাৰ্মত তেওঁ মেম্বাৰ আছিল। এতিয়া তেওঁৰ দুখ, তেওঁৰ ক্ষোভ যে তেওঁ নিজৰ গাঁৱৰ কেণ্ডিডেটজন হাৰিলে। কিহৰ কাৰণে মই এটা বিশৃংখলা কৰি পেলাই এইবোৰ লাগে। হাৰিলে মানুহে পাৰ্টি কৰা আমি দেখা নাই, শুনাও নাই। আৰু দেখিছোঁ যে এসোপামান মানুহ কিয় হাৰিব লগা হ'ল? বহুতো মানুহ। এটা কথা সিহঁতে বিশেষকৈ বহুত বেয়াকৈ কৈছে যে আমি কংগ্ৰেছৰ মানুহ হয়। আপোনালোকে সুধি চাওক, আমি কংগ্ৰেছৰ মানুহ কোনোবা ইয়াত আছে নেকি? কংগ্ৰেছক বহুত বেয়া পায় নেকি? বেয়া পায় বুলি মই নাজানো, তথাপিও কংগ্ৰেছ বুলি পেলাই মোক প্ৰচাৰ কৰিলে। ময়ো বিজেপিয়ে মানুহ, সেইটোৱে। আৰু এটা কথা কওঁ যে ৰমাকান্ত অলপ ভুল কৰিলে ইয়াতে। কিয় মানে তেওঁলোকে মিটিং কৰি গৈছে ইয়াতে। তেওঁ আমাৰ ইয়াৰ MLA হয়, কাৰণ কি আমি তেওঁৱে মানুহ আছিলোঁ। এজনৰ কাৰণে তেওঁ এতিয়া গোটেইখিনি মানুহখিনি তেওঁ অলপ ভুল কৰিছে অলপ। দুটা চুবুৰীত মানে মাথা কিনিলে, এক ৰাতিত সি মাথা কিনিছে, আমি সেইটো জানো। এই 3 মাহৰ পিছত যে আহি আছে টিৱাৰ কাউন্সিলৰ এখন ইলেকশ্যন, সেই ইলেকশ্যনখনত তেওঁ ভাবি চাওক বিজেপি কেইটা ভোট ইয়াৰ পৰা ওলাই লৈ যাব পাৰে। আমিওতো বিজেপিয়ে ল'ৰা, আমাৰ তেজ গৰম উঠিব। গতিকে 100% গেৰাণ্টি ইয়াৰ পৰা এইখনৰ বাহিৰে কোনো নোৱাৰে। মানুহে ইলেকশ্যন জিকিলে ফূৰ্তি কৰা দেখিছে আপোনালোকে, কিন্তু আমি আপোনালোকক দেখিছোঁ যে ইলেকশ্যন হাৰাৰ পিছৰ ফূৰ্তি। আৰু আমাৰ গাঁৱৰ এইটো দৃশ্য, ইলেকশ্যনত হাৰাৰ যুঁজ। পঞ্চায়ত ইলেকশ্যনত হাৰাৰ পিছত মুখে মুখে গাইছে আৰু নাচিছে। আমাৰ গাঁৱৰ দৃশ্য মানে এগৰাকী কেণ্ডিডেট আছিল আমাৰ গাঁৱৰ পৰাই, চুবুৰীৰ পৰাই, আৰু কেণ্ডিডেটগৰাকী হাৰিছে। এতিয়া হাৰা ৰাইজৰ মাজত এতিয়া খানা হৈছে, ফূৰ্তি হৈছে, আনন্দ হৈছে। চাওক এফালে দেখি আছে। এতিয়া ইমান খানা হাৰাৰ পিছত ইমান ডান্স কিয়? আমি এইটো আমি যাক চেষ্টা কৰিছিলোঁ জিনাবৰ কাৰণে, যদিও সি হাৰিছে, আমি নিজৰ ফালৰ পৰাই আমি নিজৰ শক্তিয়ে কিহৰ কাৰণে নিজৰ শক্তিয়ে নিজৰ পইচা খৰচ কৰি হাৰাৰ পিছত খানা হৈ আছে? খানা আমাৰতো হ'বই লাগিব, কাৰণ আমাৰ দম আছে, দম চে দুনিয়া। কিহৰ কাৰণে? খেলেই যি চৰাই যুঁজা লওঁ মোৰ চৰাইটো হাৰিলে তাৰপিছত চিনি গ'ল। অ'কে, এতিয়া গ'লগে আমাৰ টেচনে আমি পূৰা ফৰ্তি কৰি খাম, আজাদী কৰিম। তাৰ কাৰণে দুখ লাগিছে নেকি? দুখ লগা নাই, আমাৰ দুখ নাই, আমি ফৰ্তিহে কৈছোঁ। কিয়? আমি 5 বছৰত আকৌ খেলিম। আমি আহি আছে, আকৌ খেলা হ'ব। গতিকে এতিয়া নিশ্চয় বুজি পাইছে যে টকাৰ ইম্পৰ্টেঞ্চটো কিমান বেছি হয়। গতিকে সেইকাৰণে মই ক'ব খুজিছোঁ এতিয়া ক্ৰিকএক্সৰ কথা। ক্ৰিকএক্স হৈছে ইণ্ডিয়াৰ মষ্ট ট্ৰাষ্টেড স্পৰ্টছ আৰু গেমিং ৱেবছাইট, ৰিপ্ৰেজেণ্টেড বাই দীনেশ কাৰ্তিক আৰু পৰিমণি। IPL যিহেতু চলি আছে, গতিকে জিলি গেমছ আপোনালোকে ক্ৰিকএক্সত খেলক আৰু জিকক iPhone, iPad আৰু বিভিন্ন ধৰণৰ সাপ্তাহিক হিচাপত পোৱা প্ৰাইজবিলাক। ক্ৰিকএক্সে এই IPL ছিজনটোৰ কাৰণে 2,30,00,000 প্ৰাইজৰ এটা কাৰবাৰ কৰিছে। চ' আপুনি জিকিব পাৰে য়ামাহা বাইক, ৰিয়েলমি মোবাইল, এপল ঘড়ী, টিভি নাইবা বহুত কিবা কিবি। চ' ছাইন আপ কৰক ক্ৰিকএক্স এপটো, আৰু আপোনালোকে যদি প্ৰমোশ্যন ছেকশ্যনত যায়, যদি মোৰ প্ৰম' কোড ইউজ কৰে, তেনেহ'লে WIN11 ইউজ কৰিব লাগিব, আৰু আপোনালোকে 100% ৱেলকাম বোনাছ লাভ কৰিব। আৰু তাৰ লগতে 300 টকা আপোনালোকে বোনাছ লাভ কৰিব জইনিং বোনাছ হিচাপে। ডিপ'জিটটো খুব সহজ, ফোনপে', গুগল পে' আৰু বেংক ট্ৰেন্সফাৰৰ জৰিয়তে। গতিকে ৰেজিষ্টাৰ কৰিবলৈ মোৰ পিন কৰি দিয়া কমেণ্ট আৰু যিটো হেৰি আছে, গতিকে মই পিন কৰি থকা কমেণ্টত গৈ ৰেজিষ্টাৰ কৰক, আৰু আপোনালোকে iPhone 16 Pro Max মানে উইকলি বেচিছত যিটো ক্ৰিকএক্স এপে দি আছে সেইটো জয়ী হওক। এইটো পুক্তলি 51 নং পঞ্চায়ত নিৰ্বাচনৰ 5 নং ৱাৰ্ডৰ সদস্য পৰাজয় হৈছে। এই পৰাজয়টো আমাৰ জয়ৰ উল্লাস। ইয়াত যিবিলাক দেখিছে এইবিলাক আমাৰ জয়ৰ উল্লাস। কাৰণটো কিয়? আমি হ'লোঁ নতুন, ৰাজনীতি একো বুজি নাপাওঁ, কিন্তু আমাৰ দৰে মানুহে 20 বছৰীয়া, 30 বছৰীয়া, 15 বছৰীয়া এনেকুৱা প্ৰতিনিধিক আমি কন্দুৱাবলৈ পাৰিছোঁ। সেইটোৱে আমাৰ বহুত গৌৰৱৰ কথা। আমাৰ এগেইনষ্টত আছিল মমি বৰদলৈ, মমি পাটৰ নে বৰদলৈ, সেইটো উপাধিটো বৰ বেছি সবিশেষ নাজানো, কিন্তু মমি বুলি জানো। আৰু আমাৰ আছিল ভাৰতী বৰদলৈ। গতিকে আমি নতুন হয় তেখেতক কন্দুৱাবলৈ পাৰিছোঁ, আৰু নতুন পুৰণা বহুত কান্দিলে নেকি? জিকিলেতো জিকিছে কান্দিব নাই কোনে? আমি কেনেকৈ কান্দিলে? তেওঁ কান্দিছে। আমি যেতিয়া নমিনেশ্যন দিব কৰিছোঁ তাই ভয়ত
গম পাইছে যে এইখিনি মানুহে নিশ্চয় মোক পৰাজয় মোক দেখুৱাব। এতিয়া কিয় হাৰিলে? আমাৰ নিজৰ মানুহে 2-4 মানুহে আৰু তেখেতৰ কিছু আছিল, গতিকে সেই বিনিময়ত তেখেতৰ কোনোবা অৰুণোদয় টকা কিবা লোভত পৰি হয়তো তেখেতলৈকে ঢাল খাইছে। গতিকে সেইবিলাক কাৰণত আমি 2-4 মাইনাছ পইণ্ট আছিল, সেইটো কাৰণে আমি হাৰিছোঁ। গতিকে আমি দুখ কৰা নাই, কিন্তু কন্দুৱাব পাৰিছোঁ, এইখিনি আমাৰ কাৰণে যথেষ্ট। গতিকে আমি জয়, কেতিয়াও পৰাজয় বুলি আমি স্বীকাৰ নকৰোঁ। জয়। আমি আজি 12 বিঘা মাকৈ বিক্ৰী কৰি আজি ইলেকশ্যন উঠিছে। আমাৰ গাঁৱৰ মানুহখিনি ভুলৰ কাৰণে আমি আমাৰ পাপক আজি জিনাব নোৱাৰিলোঁ। চালে কোনো মোৰ দুখ কিয় নালাগিব, মোৰ নিজৰ স্বয়ং ভাগিন। এটা কথা এতিয়া এটা কথা যে এই ভিডিঅ'টো যিগৰাকীয়ে জিকিলে তেওঁতো চাব, দেখিব। অহাবাৰ যদি চৰকাৰী সুবিধা নিদিয়ে তেতিয়া কি হ'ব? নাই সেইটো নিদিলেও নালাগে আমাক। আমি কথা হ'ল কি, আমাৰ যিজনে আমি হেৰি পৰীক্ষাই আমি জিকাম বুলি ভাবিছিলোঁ, সেইজনীক যদি আমি জিকাব নোৱাৰোঁ, তাৰ পক্ষে যদি কোনোবাই যদি নিদিলেও আমাক কিবা চৰকাৰ আৰক্ষী আমাক নালাগে। এক কথা এটা আছে, আমি এটা কথা কওঁ, আঁচনি লাগিব। আঁচনি আমাক নালাগে। আমাৰ খালি ঘৰৰ আমাৰ নিজৰ গাঁওখনত আমাৰ এজন আমাক লাগে, প্ৰতিযোগী লাগে। কিয় নালাগে আমাৰ, আমাৰ গাঁৱৰ আমাৰ নিজৰ গাঁওখনৰ ভিতৰত আমাৰ এজন মজিবজন লাগে। মুঠতে আপোনালোকৰ গাঁৱৰ হেৰিজন জিকিব লাগিছিল নিজিকিল? আমাৰ জিকিব লাগিছিলে। আমাৰ গাঁৱৰ আমাৰ যিজন প্ৰতিযোগী আছে, 2খন গাঁও ধুই আমাক লাগিছিলে আমাৰ মেম্বাৰ। তেনে প্ৰতি বছৰ আমি মেম্বাৰ চিনি আছোঁ। আমাৰ এবাৰ মেম্বাৰ কিয় নিচিনি? যোৱাবাৰ মেম্বাৰজনৰ নাম কি আছিলে? চয়ন পাত্ৰ উঠিলে। মহিলা ওচৰত জিকি থাকে, এতিয়া ভাওটি কিয় জিকিব নোৱাৰিলে? একমত নাই গাঁৱৰ মানুহ। আপুনি আগতে কাম ভালকে কৰিছিল নে নাই? কেতিয়াবা ভাল কামকে নকৰিলেও আহক এফালে আহক লাইটত। আপুনি মই দি দিম। তাৰমানে মেইন থিং কি জানেনে, এতিয়া আমি ইয়াত কোচকাঠি আৰু বেলেগুৰি উইথ আছিলে আমাৰ কোনৰবি গৰাপা। এতিয়া মেইন কথাটো আহিল, কিন্তু আমাৰ গাঁৱৰ মানুহখিনিয়ে ভাবিছিলোঁ মই এই পোৱালীজনীক নিজৰ গাঁও নিজে ৰাখিম বুলি, কিন্তু কালি পৰহি শুনিলোঁ যে কোনৰবি গৰাপাৰ মাজত এটা কিবা এটা ঘৰখনত হ'লে যে কোচকাঠিৰ সদায় ভোট দি থাকিব নেকি, মেম্বাৰ উঠাম নেকি? আপুনি কাম কৰিছিল নে নাই? ইয়াত এঘৰ নোহোৱাকৈ কোনে লেটিন পাইছিলে, এঘৰ নোহোৱাকৈ ঘৰ কোনে দিছিলে? এইজন চুৱেন ডাগিৰ পানা। এই সময় যে ঘৰ পাইছিলে কোনে? চুৱেন। আৰু চুৱেন পাতৰ নিচিনা এজন মদাহী হ'লেও চবে ভোট দি আছিলে, চবে ঘৰ পাইছে। সেই বুলি পেলাই মই ব্যক্তিগত বুকুত ধুই কৈছোঁ, সেনেকুৱা নিচিনাকৈ এজন মানুহ নিজে আমি উঠাম। আজি মোৰ ৱাৰ্ডত কিহৰ কাৰণে মই এটা বিশৃংখলা কৰি পেলাল? সেইকেইজন কোন? এইবোৰ লাগে মোক। মই এতিয়া যাৰ পলিটিকেল আমি পলিটিকেল খেল, আমি কিয় পলিটিকেল কোন কেইজন পলিটিকেল খেলিছে? কি আমাৰ প্ৰাপ্তন হিচাপে এই 5 বছৰ যাব দিয়কচোন। মুঠতে এওঁ হৈছে চুৰেণ পাটৰ। যোৱা টাৰ্মত তেওঁ মেম্বাৰ আছিল। এতিয়া তেওঁৰ দুখ, তেওঁৰ ক্ষোভ যে তেওঁৰ নিজৰ গাঁৱৰ কেণ্ডিডেটজন হাৰিলে। আৰু হাৰাৰ কাৰণে ভাবি চাওক, ফাৰ্ষ্ট টাইম আমি দেখিছোঁ, হয়তো আপোনালোকে শুনিছে, এইটো গ্ৰাছ লেভেলৰ এটা ৰিপৰ্টিং যেনিবা, কিন্তু বহুত ইম্পৰ্টেণ্ট ৰিপৰ্টিং। আমি ইয়াৰ ভিতৰলৈকে যাম যে কিয় হাৰিলে, তাৰ ভিতৰৰ কথাখিনিও আমি জানিম। মুঠতে হাৰাৰ কাৰণে পাৰ্টি দিয়া আপোনালোকে ক'ত দেখিছে? আৰু মহিলা এজনী আমি বিচাৰিছোঁ, মহিলা ওচৰত আমি যিয়ে নহওক, আমাৰ মৰমী বদলৈ হওক বা পাতৰে হওক, আমাৰ 15 বছৰ জিকি পেলাই আমাক ৰাস্তা দিয়া নাই। এটা কি জিকিলে বোলে? কি জিকিলে? 15 বছৰ জিকিলে, 3টা টাৰ্ম জিকিলে, আমাক এটা ৰাস্তা দিয়া নাই। আমি যেতিয়া আমাৰ অংকুৱে এই জিকাৰ পিছত, যেতিয়া আমাৰ কুকতলি অংকু পাটৰে যেতিয়া জিকে, অংকুৰ দেউৰীয়ে যেতিয়া জিকে, তেতিয়া আমি এই ৰাস্তাটোৰ কাৰণে আমি ঘৰে পুতি আমি 100কে তুলি পেলাই আমি মৰিগাঁৱলৈ গৈছিলোঁ, অংকুৰ দেউৰীৰ ঘৰলৈ। এই মানুহখিনিয়ে কিয় কাৰণে বুজিলে নাপাল যে এই অংকুৰ দেউৰীৰ কাৰণে আমি ৰাস্তাটো পালোঁ। নহয়, এই ৰাস্তাটো যে আমি সেইটো কাৰণে যে ভাৰতী দেউৰীক আমি জিকাম বুলি আমাৰ কোচকাঠিত আমি গোটেই মানুহখিনি আমি সমৰ্থন দিছিলোঁ। তথাপিও আমাৰ ভাৰতী পাটৰে আমাৰ হাৰিলে। তথাপিও আমি সন্তুষ্ট। আমি তথাপিও হাৰ মনা নাই যে
তথাপিও আমি খাম। পঞ্চায়তৰ ইলেকশ্যন কথাখিনি যদিও আপুনি যদি কমেডি পায় বাট এইটো ছিৰিয়াছ এটা মেটাৰ কিয়নো কি গ্ৰাছ লেভেলত কি পৰিৱেশ হয় সেইটো এনেই আপোনালোকে সৰু সৰু ভিডিঅ' ক্লিপ দেখে যিবোৰ আমি কমেডিকৈ লওঁ কিন্তু গ্ৰাছ লেভেলৰ পৰাই বিধানসভা এম পিলৈকে যায় গতিকে আমি দেখুৱাইছোঁ এটা এখন বিশেষ গাঁও বিশেষ এটা ৱাৰ্ড এইটো কুকতলি গাঁও পঞ্চায়ত মৰিগাঁও জিলাৰ পৰা হয় আজি ফাৰ্ষ্ট টাইম আমি দেখিছোঁ পৰাজয় হ'লে হাৰিলে মানুহে পাৰ্টি কৰা আমি দেখা নাই শুনাও নাই আৰু দেখিছোঁ যে এসোপামান মানুহ কিয় হাৰিব লগা হ'ল বহুতো মানুহ মানে কথাটো কি জানে আজি আমাৰ বহুত এটা আনন্দৰ এটা দিন এটা কথা সিহঁতে বিশেষকৈ বহুত বেয়াকৈ কৈছে যে আমি কংগ্ৰেছৰ মানুহ হয় আপোনালোকে সুধি চাওক আমি কংগ্ৰেছৰ মানুহ কোনোবা ইয়াত আছে নেকি ইয়াত কোনো আচ্ছা বিজেপি মানুহ কিন্তু আমি ভাবিছিলোঁ আমাৰ চুবুৰীটোৰ কাৰণে গোটেইখিনি মানুহ একগোট হৈ আমাৰ মেম্বাৰটো আমি নিজে ৰাখোঁ আচ্ছা মোক এটা কথা কওক এই যিটো আপোনালোকৰ কেণ্ডিডেট আছিল কেণ্ডিডেটটো বিজেপি কংগ্ৰেছ এ জি পি কিহৰ হয় তেওঁ বিজেপিয়ে হয় বিজেপি মেইন মানুহে হয় সিহঁত আমি বিজেপি কাম কৰা বিজেপি ভোট দিয়া বিজেপিৰ লগতে খোৱা বোৱা কৰা বিজেপি পোৱা আমি আঁচনি পোৱা বিজেপিৰ লগতে থাকোঁ হাৰাটো কথা ভাৰতী ভাৰতী বদলে তেওঁতো বিজেপি মানুহ তেওঁ আমি আমাৰ লগত একেলগে কাম কৰা যি কাম দিলে আজি মমি সেই আধৰুৱা কৰি থৈ দিছে হয়নে সেই কোনটো ভাবি চাব লাগে সেয়া বিলৰ যিটো ৰাস্তা সেই ৰাস্তাটোতো আজি আধৰুৱা কৰি থৈ দিছে দুজনমান দালাল কংগ্ৰেছৰ পৰা আহি তাৰ ইয়াত ভোট নাই তেওঁলোকেতো এই গোটেইখিনি কাম লৈ লৈছে এইখিনি কৈ আজি দুটামান টকা পালে স্কুলৰো সেইদিনাখন 14 লাখ নে 12 লাখ টকা আহিলে স্কুলৰ কামখিনি কৰোঁতে আজি দুজন মানুহ হ'ল আচ্ছা আপোনালোক মানে যি দুটা কেণ্ডিডেট এতিয়া যি মমিটো বিজেপি মমি তেওঁ বিজেপি তাৰমানে বিজেপিয়ে কেণ্ডিডেটে মানে এবাৰ খেলিলে খেলটো হাৰিলে কিয় আপোনালোকৰ ইমান মানুহ আছে ইমান এসোপা কিয় হাৰিলে আমাৰ হাৰিলোঁ মানে ইকনমিক প্ৰব্লেম কাৰণ আমাৰ পইচা জমা নাছিল সেইকাৰণে আমি হাৰিলোঁ পইচা লৈছিল নে নাই ভাৰতী বৰদলৈৰ পৰা পইচা আমাৰ ইমান নাই পইচা মই কাকো আপোনালোকে লৈছে নে নাই যে কিয় ল'ম মই তেওঁৰ লগত আছোঁ তেওঁৰ লগত মোৰ নিজৰ বন্ধু বান্ধৱ আৰু তেওঁৰ লগতে কাম কৰি আছোঁ গতিকে পইচা লো কিয় প্ৰব্লেম পইচা দৰকাৰী নাই এনেই কাম গতিকে তেওঁৰ লগত যিবিলাক মানুহ ঘূৰাই লৈ গৈছে গোটেইখিনি টকাৰ লগত এতিয়া আকৌ গৈ আছোঁ আকৌ এজন ব্যক্তিৰ ওচৰলৈ গৈ আছোঁ এজনে কৈছে ফাইনেন্সৰ প্ৰব্লেমৰ কাৰণে আপোনাৰ কেণ্ডিডেট হাৰিলে পইচা নাই কাৰণে সেইটো সত্য কথা এইটো আমাৰ হাতত যিহেতুকে চৰকাৰ নাই মৰমী হাতত চৰকাৰ থকাৰ কাৰণে ৰমা দেৱীয়ে তেখেতক টকা দি গৈছে টকা দিয়াৰ কাৰণে সি ধৰ ৰাতিৰ ভিতৰতে মানুহৰ মাথা বিক্ৰী কৰাটো হৈছে আৰু ধৰ কিনিছে মাথাটো কিনিছে সি কোন মানুহ আমাৰ এই ইয়াৰ গাঁৱৰ ভিতৰতে আমাৰ এই দুটা চুবুৰীত মানে মাথা কিনিলে এক ৰাতিত সি মাথা কিনিছে আমি সেইটো জানো আমি কংগ্ৰেছ মাথা বিক্ৰী কৰা শব্দটো শুনি হাততালি বজাইছে তো তাৰমানে মানুহৰ আমি আগৰ পৰাই গম পাওঁ যে গোৱালপাৰ যিকেইজন কেণ্ডিডেট হয় কেণ্ডিডেটকেইজনে আমাৰ ইয়াত মাথা কিনে নহ'লে বিস্কুট খুৱাই আনে ভোকাই লয় আমি এনেকৈ মাথা আগৰ পৰাই জানো কিনিব ইয়াত দুখীয়া মানুহ সকলোৱে দুখীয়া মানুহক যদি টকা 1000 টকা দি দিয়ে দুটা মতা দিয়ে দুটা ভোটে হয় পাছৰ পাই গ'ল তাৰ ঘৰখন চলিবৰ কাৰণে হৈ গ'ল ঘৰ চলাৰ কাৰণে 1000 টকা পালে সি ভোট নিদিয়ে কাক দিব আপোনাক নিদিয়াৰ কাৰণে দুখ পাইছে নেকি আমি দুখ পোৱা নাই কিন্তু আমাৰ গাঁওখনৰ পৰিৱেশটো চাব লাগিছিল সিহঁতে আমাৰ নিজৰ গাঁৱৰ মানুহ আচ্ছা আপোনালোকৰ কথা হ'ল কি যে ভাৰতী বৰদলৈ যিহেতু আপোনালোকৰ গাঁৱৰে মানে প্ৰাৰ্থী গতিকে জিকিলে ভাল পালেহেঁতেন কিন্তু আপোনালোকৰ গাঁৱৰ মানুহে ভোট দিয়া নাই আমাৰ গাঁৱৰ মানুহে মানে এতিয়া মানে 3টা হৈ গ'ল আমি তাৰমানে কথা হ'ল কি আমি পইচা দিব নোৱাৰোঁ সেইটো কাৰণে আমাক ভাল পোৱা নাই কথা হ'ল কি তাতে মানে আমি পইচা দিব নোৱাৰিলোঁ সিহঁতে পইচা দিব পাৰে সেইটোৱে আমি কৈছোঁ আমি বিক্ৰী নহওঁ কেতিয়াও বিক্ৰী হোৱা মানুহৰ কোনো মূল্য নাই বিক্ৰী হোৱা মানে মূল্য থাকে নেকি মূল্য নাথাকে একচুৱেলি কেণ্ডিডেটজন AGP নিৰ্দলীয় নে বিজেপি কিহৰ কংগ্ৰেছৰ কিহৰ আছিল একচুৱেলি মই বিজেপি মানুহ আছিলোঁ টিকেট কোনে দিলে টিকেটটো হ'লে সকলোৱে এবাৰ নিৰ্দলীয় এইটো নিৰ্দলীয় আপুনি মানে আপোনাৰ ৱাইফ মোৰ ৱাইফ হয় তাৰমানে আপুনি অৰিজিনেল বিজেপি আৰু যিয়ে জিকিছে তেওঁ বিজেপি আৰু যেতিয়া আপুনি টিকেট পাইছে বা খেলিছে নিৰ্দলীয় নিৰ্দলীয় AGP ছাপোৰ্ট নে কংগ্ৰেছৰ ছাপোৰ্ট সেইটোতো ছাপোৰ্ট বুলিবলৈ এবাৰটো কথাটোৱে আহি নপৰে মানে
মানে ডাইৰেক্ট আপুনি নিৰ্দলীয় গাঁৱৰ মানুহৰ নিদলীয়, কাৰণ কি মোৰ এগেইনষ্টত যিখিনি মানুহ আছিলে সেইখিনিও নিদলীয় হয়। বিজেপি বুলি কথা নাই, তেওঁলোকে যিখিনি প্ৰচাৰ কৰিলে। আৰু এটা কথা কওঁ, প্ৰচাৰ তেওঁলোকে ক'লে যে আমি বোলে কংগ্ৰেছ, তেওঁলোকে যিখিনি ধৰক কূটনীতি খেলিলে এইটো এটা বহুত বেয়া কথা। এইটো আৰু এটা কথা কওঁ, ৰমাকান্ত অলপ ভুল কৰিলে ইয়াতে। কিয় মানে তেওঁলোকে মিটিং কৰি গৈছে ইয়াতে মিটিং কৰি পেলাই তেওঁ আমাৰ ইয়াৰ MLA হয়, কাৰণ কি আমি তেওঁৱে মানুহ আছিলোঁ। এজনৰ কাৰণে তেওঁ এতিয়া গোটেইখিনি মানুহখিনি তেওঁ অলপ ভুল কৰিছে, অলপ মিটিং মাৰি পেলাই অলপ ভুল কৰিছে। ৰমাকান্ত দেউৰী MLA কথা কৈছে, MLA আহি ইয়াত হেৰি কৰিলে, তাৰমানে ৰমাকান্তক লৈ খুব আছে, মানে বেয়া পাইছে। বেয়া পাইছোঁ, সেইটো কথা সঁচা কথা কৈছোঁ, বেয়া পাইছোঁ। কাৰণ কি আমিও BJP, তেওঁ BJP, দুইজন বিজেপিৰ মাজতহে এইটো প্ৰতিদ্বন্দ্বিতা হৈছে। ৰমাকান্তক ভোট দিব কৈছে যে ৰমাকান্তই হেৰি কৰি গৈছে। নহয়, ৰমাকান্ত এতিয়া কৈ যোৱাটো ঠিকেই কৈছে, কাৰণ কিয় দুজন বিজেপি প্ৰতিদ্বন্দ্বী আছিল, গতিকে দুজনৰ ভিতৰত এজনক হেৰি কৰিব নালাগিছিল, কাৰণ এইটো বহুত ডাঙৰ কথা। কাৰণ দুইজনে বিজেপি যেতিয়া, গতিকে দুইজনৰ পৰা বিৰত থাকিব লাগিছিলে, যে মই এজনৰ হৈ কেতিয়াও নকৰোঁ। সিহঁতে দুইজনে খেলি থাকক, আমাৰে মানুহ, গতিকে যিজনে জয়ী হ'ব তেখেতে আমাৰ মানুহ হ'ব, গতিকে আৰু নোহোৱাজনেও আমাৰে মানুহ হৈ থাকিব। গতিকে তেখেতে সেই কামটো কৰা বহুত বেয়া লাগিছে আমাৰো, সেই কথাটোৱে। আৰু মানে আমি এনেকুৱা এটা এতিয়া মানে ইনফৰ্মেশ্যন পাইছোঁ যে মৰিগাঁও যি সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীকো মানুহে বেয়া পাব লগা হৈছিল বিকজ অফ দিছ পঞ্চায়ত ইলেকশ্যন। কাৰণ এতিয়া আমি গম পাইছোঁ যে কেণ্ডিডেট দুয়োগৰাকী একচুৱেলি বিজেপিৰে আছিল, টিকেটৰ কাৰণে বা বিশেষ মানে হেৰিটো নোপোৱাৰ কাৰণে, ধৰি লওক চিহ্নটো নোপোৱাৰ কাৰণে নিৰ্দলীয়ভাৱে খেলিলে, বা গাঁৱৰে যোন বিজেপি কৰিলেও বিজেপিজনেও ভোট দিছে বা ছাপৰ্ট দিছে, কোনোবাই যদি কোনো বিজেপি দলো নকৰে বা বেলেগ AGP কৰাজনেও হয়তো এনেকৈ মুঠতে গাঁও হিচাপত আছিলে অনুভূতিটো। এতিয়া বেয়া পাইছে এইটোৱে যে বিজেপিতে আমিও কাম কৰোঁ, ৰমাকান্ত দেউৰীক ভোট দিওঁ, কিন্তু ৰমাকান্ত দেউৰীয়ে এজনক ছাপৰ্ট দিব আহিছে, আমাক নিদিলে, সেইটো কাৰণে ৰমাকান্ত দেউৰীৰ ওপৰত খুব বেয়া পোৱা। থেংক ইউ। এটা মেইন কথা হ'ল, মোৰ এটা দুখৰ বিষয় যে আমাৰ ইয়াত ভাবিলোঁ প্ৰত্যেকে চিহ্ন অলগ অলগ কৰি পেলালে, কিন্তু আমাৰ আগতে মই এজন প্ৰতিনিধি হিচাপে কৈছোঁ দেই, এজন ষ্টুডেণ্ট পাৰ্টো হয়, এই আঙুলি এজন হাতী মানুহ, ইয়াত ডাইৰেক্ট আপুনি হাতী মানে AGP আপোনাৰ বিজেপি এলায়েঞ্চ কৰি পেলাই আমি খেলোঁ। এইবাৰ এই টাৰ্মছত কিহৰ কাৰণে তেওঁলোকে ধৰি লওক AGP ঠাইত বিজেপি ঠাইত কলহ কেলেই দিলে? আমাৰ আগতে ইমান টাৰ্ম আমি জিকিলোঁ AGPতে, এজন ষ্টুডেণ্ট মেম্বাৰে আমাৰ আগত চিহ্ন থাকে। এইবাৰ তেওঁলোকে কিহৰ কাৰণে দলক নেতৃত্ব কৰি পেলাই কি কাৰণত তেওঁলোকে চিহ্ন চেঞ্জ কৰিলে? মোক এইটো কথা মই বেয়া পাইছোঁ, কাৰণ মোৰ গাঁৱৰ মানুহে উদল পাল হৈছে এইটো কাৰণে। এতিয়াতো মানে যি কয় বিধানসভাত আপোনালোক বিজেপি আৰু AGP এলায়েঞ্চ আপোনালোকে ৰাখিব নে ৰাখিব? ভোট দিবনে নাই MLA ইলেকশ্যনত? এতিয়া তেওঁলোকে আমাক যি ঢুকা দিছে 5 নং ৱাৰ্ডত, আমি গোটেই সংগঠনে আমি আছোঁ যে তেওঁলোকে আমাক ঢুকা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে আমাক ক্ষমা মাগিব লাগিব। পঞ্চায়ত ইলেকশ্যনৰ কাহিনী গৈ বৰ বেলেগ পাইছে, এজন কাপোৰ নিপিন্ধা ব্যক্তি পাইছে। প্ৰেচিডেণ্টৰ ওচৰত এজন পলাই দিছে বাৰু। এনেকুৱা এটা কৰ্ম কৰিলে, এই কৰ্মক্ষেত্ৰটোত আমাৰ অলপ বেয়া লাগিছে, আমাৰ অত্যন্ত বেয়া লাগিছে। কংগ্ৰেছ বুলি এটা কথা কোনে ক'ব? এটা কথা আমি বহি আছে, আমি অকণ ভিতৰলৈকে যাওঁ। কোন? অ'কে, কেণ্ডিডেট ন? কৃষ্ণ নমস্কাৰ। কিয় এজ এ কেণ্ডিডেট মানে কেণ্ডিডেট হিচাপে, প্ৰাৰ্থী হিচাপে কিয় হাৰিলোঁ বুলি অনুভৱ হয়? অনুভৱ মানে মানুহখিনি অলপ গাদ্দাৰি কৰিলে। মানুহ গাঁৱৰ মানুহ আৰু কোন হ'ব? এনে জিকিম বুলি আশা আছিল নে নাই? জিকিম বুলি আশা কৰিছিলোঁ, মানুহখিনি বুজি নাপালে অলপ, বহুত কষ্ট কৰি আশা কৰিছিলোঁ অলপ, তথাপিও ৰাইজৰ লগত তেওঁ অলপ সাহস কৰি এতিয়া আহিছোঁ ওলাই। হাৰা কাৰণটো মানে সেইটোৱে কথাটো, আমি এতিয়া আমাৰ ইমানখিনি পইচাও নাছিলে, যিখিনি পাইছোঁ আমি ৰাইজক দিছোঁ, তথাপিও অলপ চলপ, আমাৰ তাইৰ নিচিনা ইমান পইচাও নাই বাৰু, আমি দুখীয়া মানুহ, গতিকে আৰু কিনো ক'ম আৰু
পইচা কিমান মান গ'ল? পইচা 2,45,000 গ'ল আৰু তথাপিও আগতে ৰাজনীতিত কাম কৰা ব্যক্তি আছিল নেকি? নাই নাই কিয় মন গ'ল? এবাৰ ফাৰ্ষ্ট তাৰমানে গাঁৱৰ ৰাইজে অলপ যোগদান দিয়াৰ কাৰণে তাৰমানে এবাৰ উঠিব লগা হ'ল। কি বুলি আহিছিল, যোগদান কেনেকৈ দিছিল আৰু গাঁৱৰ ৰাইজে? তাৰমানে এবাৰ গাঁৱতে মেম্বাৰটো ৰাখিম বুলি বোলে তাৰমানে চিলেকশ্যন মোকে কৈছিলে। যিমানবিলাকৰ মুখ দেখিছোঁ গোটেইবিলাকৰ বাহিৰেও আৰু কোনোবাই এনেকুৱা ব্যক্তি আছিলে যিয়ে ভোট নিদিলে, এনেকুৱা টাইপ নেকি? প্ৰথমতে এইখিনিয়ে ছাপৰ্ট দি আছিল নে তাৰমানে বেছি মানুহ আছিল? প্ৰথমত আছিলে মানুহ, এনেকৈ আছিলে মানুহ, তথাপিও মানুহখিনি যে ভিতৰে যে বেলেগক দিব বুলি মই ভবা নাছিলোঁ, আশা কৰিছিলোঁ জিকিম বুলি। কিয় ভোট নিদিলে? কিবা বেয়া পাইছে? নাজানো মানুহ কিয় বেয়া পাল, কিন্তু সিহঁতে এটাই প্ৰচাৰ কৰিলে মই কংগ্ৰেছ হৈ উঠা বুলি বোলে। কংগ্ৰেছক বহুত বেয়া পায় নেকি? বেয়া পায় বুলি মই নাজানো, তথাপিও কংগ্ৰেছ বুলি বোলে মোক প্ৰচাৰ কৰিলে। ময়ো বিজেপিয়ে মানুহ, সেইটোৱে আৰু কংগ্ৰেছ বুলি কেনে ন? কংগ্ৰেছ বুলি বোলে আৰু এতিয়া আমাক এটা কেণ্ডিডেটৰ ভাষ্য আমি লৈছোঁ। কথাটো হ'ল কি, মুঠতে গাঁৱৰ মানুহ ছাপৰ্টতে উঠা হৈছিল ন? আগতেতো ক'তো চিলেকশ্যনত ঘূৰা নাই বা একদম পূৰা দলত হেৰি নাই, কিন্তু ভোটটো বিজেপিকে দিছিল। বিজেপিকে দিছোঁ। এইটো হ'ল এটা গ্ৰাছ লেভেলৰ এটা ৰিপৰ্ট যে বিজেপিৰ মাজত এটা গৃহ কণ্ডল কেনেকৈ আৰম্ভ হ'ব পাৰে, যিটো কণ্ডলৰ কাৰণে ৰমাকান্ত দেউৰীয়ে বোলে প্ৰচাৰ চলাইছে MLA। ভাল দুখ লাগিছে নে? দুখটো লাগিবই, কাৰণ কি মৰমীয় নিদলীয়, ময়ো নিদলীয়। সি MLA এটা হৈ বোলে ইয়াত মিটিং কৰিব আহিছে, বেয়া লাগিছে। চবকে চাব লাগে, গতিকে তাইও নিদলীয়, ময়ো নিদলীয়। বিজেপি সমালোচনা হ'ব লাগিছিলে আৰু। এতিয়া মোক এটা বস্তু লাগে যে কংগ্ৰেছ বুলি কোৱাৰ কাৰণে ভোট কিয় নিদিলে, কোনে ক'ব? খানা চলি আছে, খানা ওচৰলৈকে আহিছোঁ অকণ, য'ত খানা পৰিৱেশটো অকণমান আমি দেখুৱাওঁ। কাৰেণ্ট নাই, কিন্তু কাৰেণ্ট নাথাকিলেও আমি দেখিছোঁ কি যে ইয়াত কি মাংস নে মাছ নেকি? মাছ মাংস চবেই আছে। আমাৰ লাষ্ট পেঞ্চন আমাৰ এতিয়া কি, আমাৰ কেণ্ডিডেট হাৰিলে যদিও আমি আমাৰ নিজৰ টকা দি আমি এই মানে এনেকুৱা ওচৰত চবেই মিলাই মেলি মিলা মিলি খাইছোঁ। তাৰমানে গোটেইখিনি পইচাটো সি দিব নোৱাৰে, গম পাইছে না? সিহঁতেতো খচুৰি লগাই আমাক হোৱাৰ কাৰণত আমি কেণ্ডিডেটৰ পইচা আধা দিছে, আধা পইচাটো নহয়গৈ, আমি আকৌ আধা আমি নিজে উঠাই লৈছোঁ। অলপ চলপকৈ সহায় কৰি আমি একেলগে এটা খানা খাই দিছোঁ। তথাপিও আমি হাৰিলেও আমি খাইছোঁ তথাপিও। নাজানো, একো ক'বাই নাজানো মই। কংগ্ৰেছক কিয় বেয়া পায়? কংগ্ৰেছ বুলি বদনাম মানে কংগ্ৰেছ বুলি কৈ দিছিলে কেণ্ডিডেটটো, মানুহে কংগ্ৰেছক বেয়া পায় নেকি? বেয়া পায়, বেয়া পায় কাৰণেতো আমাক ভোট নাপালোঁ আকৌ আমি। কিয় কংগ্ৰেছক বেয়া? কংগ্ৰেছক কিয় বেয়া পায়? কংগ্ৰেছে আগৰ পৰা বোলে কিবা দুৰ্নীতি কৰি থাকে বোলে, সেইকাৰণে কংগ্ৰেছক বেয়া পায়। আমাক কংগ্ৰেছত হ'লেও উঠাওঁ পাই পেলাই আমাক ভোট নিদিলে, সেইকাৰণে। কাহিনীটো হ'ল এইটোৱে, যিহেতু বৰ্তমান চৰকাৰ কংগ্ৰেছৰ নহয়, আৰু যিহেতু কংগ্ৰেছক লৈ এতিয়া মানে ধৰি লওক কংগ্ৰেছৰ ফেন ফল'য়িং যিহেতু নাই, কংগ্ৰেছৰ যিহেতু এতিয়া দিন নাই, গতিকে কংগ্ৰেছ বুলি কৈ দিলে এটা বেলেগ ছবি আহে। চ' গাঁৱত কংগ্ৰেছ বুলি ক'লে কংগ্ৰেছ বুলি ক'লে নহ'ব, কিন্তু কি কংগ্ৰেছ বুলকাৰ কাৰণে আমাৰ ভাৰতীয় কোনো ভোট দিয়া মানুহ নাই, খালি টকা খোৱাহে মানুহ আছে। কথাটো এইটোৱে যে কংগ্ৰেছক বেয়া কিয় পায়? কংগ্ৰেছে কিহৰ কাৰণে বেয়া পায়? তাৰমানে বাহুখন নাই, খালি হাতখনহে আছে, জোৰ দিব নোৱাৰে, কাম কৰিব নোৱাৰে। ফুলটোৱে কি হ'ল? ফুলটো লগত পদুম ফুল বকাটো ফুলে যেতিয়া লগত টকা পইচা চবেই জ্বলে, হয়, সেইকাৰণে লগত পদুমৰ এতিয়া ফুলত থকা মানুহে ফুলে ফুলে কাজিয়া লাগি ফুল এতিয়া পাখি খুলকি যাব, খুলকিব। যেতিয়া পদুম ফুলত যেতিয়া কুঁহিটোত পানী সোমাব, এনে পাত মুঙি যাই পেলাই গিলি পুচি যাব। আচ্ছা, আমি গৈ বহুত ট্ৰাই কৰি এটা বস্তু উলিয়াইছোঁ যে কংগ্ৰেছক লৈ ভাবি লওক গাঁৱৰ লেভেলত কংগ্ৰেছক লৈ এটা বেলেগ এখন ইমেজ আছে, যিখন কংগ্ৰেছৰ যদি আমি চাবলৈ যাওঁ বহুত টাফ হ'ব খেলখন। ছেকেণ্ড কথা, এই যিখন খেল, এই যুঁজখন বিজেপিৰ মাজতে হৈছে, এই যুঁজখনত কিন্তু মৰিগাঁৱৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী খানা খাইছোঁ তোন, কিন্তু চকুৰ আগত 100কে তুলিলেও খাইছোঁ, 200কে তুলিলেও খাইছোঁ, ভয় কৰা নাইতো। পইচা তুলিছেনে? পইচা তুলিলেও খাইছোঁ আমি এতিয়া ন? আকৌ ব্ৰইলাৰ মাংস, আকৌ মাছ আছে। এটা কথা, যদি এইটো ভিডিঅ' চাই আছে ঘৰ যদি নিদিয়ে, লগৰ আঁচনি পইচা নেদে বোলে,
এতিয়া ভিডিঅ' দেখাৰ পিছত মানুহ চাই যদি আঁচনি নিদিয়ে নিদিয়ে আমাক নিদিয়ে বোলে লগত নাম কটা যাব বোলে চব দে ভাল লাগিব নে বেয়া লাগিব? আমাক নালাগে বুলিয়ে কৈছোঁ আচ্ছা কুইয়ে খাই চলিয়ে আছোঁ এইখিনি বয়স পালোঁ আঁচনি পাইছে নে? নাই বাবা নাই আঁচনিও নাই একোও নাই ক'তে পোৱা নাই নাই কি ক'ম খানা খানা ভালে চলি যায় হাৰিলোঁ তথাপিও খাইছোঁ এতিয়াতো কেমেৰাত চবে দেখা পাব যিগৰাকীয়ে খেলিছে যদি আঁচনি নিদিয়ে ঘৰ নিদিয়ে বাথৰুম লাগে নিদিলেও নালাগে বাৰু কিয় ইমান বেয়া লগা পৰিস্থিতি দুখ লাগিছে তথাপিও খানাটো খাইছোঁ ভালকৈ কিয় দুখ লাগে লাগিছে আৰু জিনিম বুলি দিছিলোঁ ফুডটো জিনিব নোৱাৰিলোঁ কি হ'ব আৰু দুখৰ কথা আৰু যদি কাটি দিয়ে দিলেও দিব একো নাই খাম তেনেকৈ কৰ্ম কৰি খাই আছোঁ যে কৰ্ম কৰিয়ে খাম আৰু এয়া এখন পঞ্চায়ত ইলেকশ্যন হোৱাৰ পিছত এটা পঞ্চায়ত ইলেকশ্যন হোৱাৰ পিছত কেনেকুৱা এটা পৰিৱেশ হয় কেনেকুৱা এটা চিটুৱেশ্যন হয় মমি টকাই টকা একদম কুদলি মেলাই দেখোন আপোনাৰ একে মানে হাজাৰ টকা মানে ঢালি আছে মাছ মাংস মানে 5 কেজি দি আছে আপোনাক দিছিল নে নাই মই লোৱা নাই কিয় না মই কিয় ল'ম মই পাব লগা আচলতে মই কেতিয়াও নল'ম মই দিব আহিছিল নে নাই হে দিব আহিছিল নে নাই দিব আমাৰ ঠাইত নোসোমায় আমাক জানে আমাৰ যি কি বীজ ষ্টাম্প মাৰা আছিল ষ্টাফ মাৰ থকাৰ কাৰণে আমাৰ ঠাইত নোসোমায় ঠিক আছে আমাৰ ঠাইত নোসোমায় আমাক পূৰা মানে দেখা দেখি ওলাই গৈছিল নাই আমি দেখা দেখিকে পাপুৰ লগত গৈছিল মানে যোনটো কেণ্ডিডেট পাবৰ লগত আমাৰ একেবাৰে মানে দেখা দেখি আমাৰ ষ্টাফ মাৰ হৈ আছে শেষত আমি এটা বস্তু ক্লিয়াৰকৈ ক'ব পাৰোঁ যে এই যিটো কেণ্ডিডেট আছিল যিগৰাকী কেণ্ডিডেট আছিল ভাৰতী বৰদলৈ হয় ভাৰতী বৰদলৈ হাৰিলে জিকিছে এইকাৰণে যে তেওঁলোক পূৰা বাই হাৰ্ট গৈছিল মানে অন্তৰৰ পৰা ওলাই গৈছিল জিকাবৰ কাৰণে হাৰিল যিহেতু হাৰাৰ পিছতো তেওঁলোকৰ মানে জয়ে এটা ফিল কৰিছে যে তেওঁলোকে মানে এটা ভাবিছে চাগে যে ইউনিটি ছেকেণ্ড থিং হ'ল কি যে আমি এটা বস্তু পালোঁ যে কংগ্ৰেছ বুলি ক'লে এটা বেয়া এটা ইমেজ গাঁৱে আছে কংগ্ৰেছ বুলি ক'লে মানে বেয়া এটা কেণ্ডিডেট এনেকৈয়ে ভাবা হয় থাৰ্ড কথা বিজেপিৰ মাজতে এই যুঁজখন হ'ল এইবাৰ আৰু পইণ্টটো অততে এই যুঁজখনত কিন্তু ৰমাকান্ত দেউৰীক বেয়া পাইছোঁ বুলি কৈছে পইচা লাগে ইলেকশ্যন খেলিবৰ কাৰণে ইলেকশ্যন খেলিবলৈ পইচা লাগে কিন্তু মই ভাবোঁ মোৰ ফালৰ পৰা মই কওঁ কাৰণ পইচা দি চব কাম নহয় বিশেষকৈ যিজন প্ৰতিনিধি আমাৰ উচিত কাম কৰিব ৰাইজৰ হকে ভাল কাম কৰিব তেখেতক আমি তিন টাইম জিকি থোৱা কেণ্ডিডেট বেয়াও কেণ্ডিডেট নহয় চাগে 3বাৰ জিকিছে চব কাম নহয় কিয় মোৰ ফালৰ পৰা মই হাৰিলে আমাৰ মানুহৰ মই ক'লোৱে নহয় অলপ আগতে যে আমাৰ মানুহৰ নিজস্ব বুলি ক'বৰ কাৰণে উপমহলটো খালী যিটো ভগৱানে দিছে কিয় তেওঁক ভোট দিলে তাৰমানে এটা কথা বুজিব লাগিব তাৰমানে মই কৈছোঁ নহয় অকণমান বতাহ বলিলে যিখিনি হয় এতিয়া চবে এই কেইদিন হৈছে বিজেপি চৰকাৰ গঠন কৰা কেইবছৰ হৈছে নৰেন্দ্ৰ মোদীয়ে চৰকাৰ গঠন কৰা কেইবছৰ হৈছে তাৰ আগততো কংগ্ৰেছ আছিল তেতিয়াতো গোটেই অসমৰ মানুহ কংগ্ৰেছেই আছিল নে নাই বাৰু তেতিয়াতো কংগ্ৰেছ আছিল তেতিয়া বিজেপি কোনো নাছিল বিজেপি 2-4 মানুহ এই বাপুৰাম কলিতা বেচে যুঁজি একো মৰিগাঁও ভুৱা প্ৰচাৰ যেতিয়া চলাই দিলে কংগ্ৰেছৰ বুলি গতিকে সেই কংগ্ৰেছৰ মানুহক মই ক'লোঁ অলপ আগতে যে কংগ্ৰেছৰ মানুহ কেতিয়া বেয়া পায় আগতে কংগ্ৰেছৰ গোটেই মানুহখিনি আছিল কেইজনে বুকুত হাত থৈ ক'ব কংগ্ৰেছক কিয় বেয়া কেইজনে বুকুত হাত থৈ ক'ব পাৰিব যে মই বিজেপি জন্মৰ পৰা মই বিজেপিয়ে চৰকাৰ গঠন কৰা আজি 15 বছৰ হৈছে তাৰ আগততো গোটেইখিনি কংগ্ৰেছ আছিল মই তেনেকুৱা বিধৰ নহয় গতিকে মই এটাই জানো মোক টকা নালাগে কি কাৰণে ছাপোৰ্ট দিলে মই যে ছাপোৰ্ট দিছোঁ 15 বছৰ তাই কৰিলে 15 বছৰত আমাক কি দিছে আমি কি পাইছোঁ আমাৰ ৰাস্তা পদূলি কি হৈছে এতিয়াও মোৰ ঘৰলৈকে যোৱা ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা ৰাস্তা দি পেলাই গাড়ী যাব নোৱাৰে গতিকে তাত সেই ৰাস্তাটো যদি 10-15 বছৰত একো কৰিব নোৱাৰিলে আৰু কেতিয়াকৈ কৰিব এই বছৰ যিখিনি টকা খৰচ কৰিছে সেই টকাখিনি যেতিয়ালৈকে তাই মেকআপ কৰিব নোৱাৰে তেতিয়ালৈকে আমাক কি দিব গাঁৱত টকা খৰচ কৰিছেনে খৰচ কৰিবই লাগিব নহয় মই কৈ আছোঁ আৰু ভৱিষ্যতলৈকে কৈ যাম আমাৰ মানুহক ক'লো ওপৰ মহলটো এই পইচা লাগে ডিঙিৰ ওপৰত যে ভগৱানে এটা সম্পদ দিছে এই সম্পদটো আমি উচিত ব্যৱহাৰ কৰিব লাগে কিন্তু আমাৰ মানুহে উচিত ব্যৱহাৰ কৰিব নাজানে যাৰ পৰিণতিত এইটো আমি পৰাজয় মুখ দেখিব লাগে কিন্তু পৰাজয় হ'লেও আমি জয়ী মই বাৰম্বাৰ এটাই কথা ক'ম পৰাজয় হৈছোঁ যদিও মই জয়ী কিয় মানে তাইক আমি চিন্তাত মগ্ন কৰিব পাৰিছোঁ তাই গতিকে
ভয়ত কম্পমান হৈ আছিল যেতিয়ালৈকে ইলেকশ্যন ৰিজাল্ট ওলোৱা নাই। যেতিয়ালৈকে ৰিজাল্টটো পোৱা নাছিল তেতিয়ালৈকে ভয়ত কম্পমান যে মোক কি অৱস্থা হ'ব, সেইটো কাৰণে মই জয়ী। এতিয়া বিজেপিয়ে বিজেপি, ইও বিজেপি সিও বিজেপি, আৰু বিজেপি কেনেকৈ জিকিব যদি আমাৰ AGPয়ে যদি তাত মিত্ৰজোঁট নহয় বিজেপিৰ লগত। আপুনি AGP মানুহ? মই AGP মানুহ, কিন্তু AGPয়ে যদি বিজেপিৰ লগত যদি মিত্ৰজোঁট নহয় বিজেপি জিকিব পাৰিব জানো? কেতিয়াও নোৱাৰে। চেলেঞ্জ কৰিব পাৰোঁ তাক, বিজেপি জিকিব নোৱাৰে। সি বিধানসভাতে হওক লোকসভাতে হওক। জিকিলে কি কাৰণত আকৌ এবাৰ সুধিছোঁ, পইচাৰ কাৰণে নেকি? আমাৰ মানুহবিলাক কি আপোনাৰ গাঁও জিকাটোৰ কাৰণে এইটোৱে হ'ল, তাৰমানে আমাৰ AGP মানুহসকলে আৰু বিজেপিসকলে কংগ্ৰেছ বুলিলে ভয় খায়। কিয়? আগতে 20-25 বছৰ কংগ্ৰেছে চৰকাৰ কৰিলে। এই মানে নজুলে আমাৰ এই সমষ্টি লাহোগা সমষ্টি আমাৰ এইটো, এতিয়াহে মৰিগাঁও সমষ্টি হৈছে। কিন্তু সেইকাৰণে ভয়ত মানে কংগ্ৰেছ বুলিলে ভয় খায়, মানে হাতৰ চিপি ভোট। কংগ্ৰেছে একো কৰা নাছিলে ইয়াত কংগ্ৰেছৰ মানুহ এটাও নাই এতিয়া বৰ্তমান। এতিয়া ৰমাকান্ত দেউক ভাল পাইছে নে বেয়া পাইছে? ৰমাকান্ত দেউক আমি বেয়া পাইছোঁ কিয়া। এতিয়া যদি কংগ্ৰেছৰ এটা খেলে আৰু ৰমাকান্ত দেউৰী খেলে, কোনে ভোট পাব? তেতিয়া কংগ্ৰেছে পাব, তেতিয়া AGPবিলাকে চব তালৈ যাব। এতিয়া মানে খেলটো বদলি গ'ল। খেল বদলি যাবগৈ, কাৰণ জেং হৈ গ'ল। বিজেপি এইজনৰ বিজেপি সেইজনৰ বিজেপি। এজনক যে সি মিটিং কৰিব পাৰে আৰু এজনক কিয় মিটিং কৰিব নোৱাৰিলে? এইটো বহুত বেছি ইম্পৰ্টেণ্ট ৰমাকান্ত দেউৰীৰ কাৰণে। এনেকৈ খেলবিলাক বদলি যায় আৰু এইটো গ্ৰাছ লেভেলৰ ৰিপৰ্টিং হ'লেও এইটো কিন্তু ভাবিবলগীয়া। কি হ'ল? সুখ দুখত আনন্দ কৈছোঁ যেতিয়া সুখে। কিয় আনন্দ? আনন্দ টকা খাই সেনে পলাই দিছে যেতিয়াও আনন্দ। টকা খালে? পাপু পলাই দিলে। সেইটো পূৰা টকা খাই দিছে, সেইটোৱে আনন্দ। কাৰোবাৰ 5,000 খাইছে, কাৰোবাৰ 10,000 খাইছে, এইটো আনন্দ। এই ডিপুৱে এই খালী বৰ দি আছোঁ, যা থেংক ইউ। জিকা থাকেই, আঁচনি কাটা যদি যায়। আপোনালোক বিজেপি AGP মানুহে বুলি শুনিলোঁ চবেই। মুঠতে বিজেপিয়ে ঘৰ যুদ্ধ। আমিও বিজেপিয়ে, যিহেতু বিজেপি সিহঁতে মানে আমি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যিজন ভাল মানুহ তেওঁক মানে বাচিব দিছিলে, কিন্তু যিয়ে যি নহওক মানুহখিনি বুজি নাপালে। মৰমীয়ে 2টা টাইম AP কৰিলে, AP কৰাত একো এটা ফলাফল নাই। তথাপিও তাৰমানে কি হ'ল, সেইখিনি বিবেক মানে যিটো কয় মানুহে ধৰ ব্ৰেইন নাইকিয়া বুলি কয় যে, টকাৰ জোৰতে মানে কি হ'ল সেই মানুহজনীকে মানে টকা খেল হৈছে। টকাৰ কাৰণে ভোট দিয়া মানে মেলাটো আহি গ'ল, কুকলি মেলাটো। এখন ঘৰত 35,000 3500 4,000 দি দিলে, চব গৈ গ'ল। মানে ব্ৰেইন নাইকিয়া নিচিনা হৈ গ'ল, মানে নিজৰ যে গাঁৱৰ ৰাখিব লাগে বিবেক নাইকিয়া হৈ গ'ল। আঁচনি কাটি যদি এনেকুৱা হয় যে বেয়া পাইছে, এতিয়া কেমেৰাত ওলাইছে কিছুমান মানুহ আঁচনি কাটি দিব, কি ক'ব? আঁচনিটো কোনো পধ্যে কাটিব নোৱাৰে। এইটো আঁচনিটো হৈছে গভৰ্ণমেণ্টৰ অৰ্ডাৰ। তেওঁ যদি ৰুল মতে তেওঁ ধৰক পাবলগীয়া তেওঁ পাবই। তেওঁ কোনো পধ্যে আঁচনিটো কাটিব কাৰণত কাটি দিয়ে আপোনালোকে? সেইটোতো আইনগতভাৱে তেওঁ দণ্ডনীয় হ'ব। কিয় কি কাৰণে কাটিব, সেইটো আইনভাৱে তেওঁ দণ্ডনীয় হ'ব। কোনো পধ্যে কোনো কাটিব নোৱাৰে, সেইটো কাৰো সেইটো অধিকাৰ নাই। তেওঁ আগতে কিবা AP মেম্বাৰ আছিল নে কি আছিল? AP আছিলে, কাম কৰা নাই। আমাৰ এইখিনিতো কোনো পধ্যে তেওঁ নিৰ্দিষ্টভাৱে কোনে দেখুৱাব নোৱাৰে মই এইটো কাম কৰিছোঁ বুলি তেওঁক নিজে দেখুৱাব নোৱাৰে। গৰাপা যিটো অঞ্চল কুকতলি যিটো গাঁও পঞ্চায়তৰ যিটো এলেকা, তেওঁ নিজস্বভাৱে তেওঁ কোনো পধ্যে কৰিব নোৱাৰে, দেখুৱাব নোৱাৰে এইখিনি বস্তু যে মই কৰি দিছোঁ। এইটো কাৰণে কি যে যিহেতু পইচা তেওঁ ইনভেষ্ট কৰিছে, পিছততো ৰিকভাৰো কৰিব লাগিব, গতিকে সেইটো কাৰণেও কাম কৰিব পৰা নাই নেকি? কাৰণ তেওঁ যিটো পইচা লগাইছে সেইটো আহিবও লাগিব। সেই বস্তুটো পাব্লিকে সম্পূৰ্ণভাৱে বুজি পাব লাগে যে সেই বস্তুটো তেওঁ প্ৰতিনিধিয়ে কি কাৰণে সেই বস্তুটো খৰচ কৰিছে। প্ৰতিনিধিয়ে সদায় চাব লাগিব যে প্ৰতিনিধিয়ে কোনজন ভাল কাম কৰিব। চাব লাগিব যে আমি একো দৰকাৰ নাই, প্ৰথমতে একো ল'বৰ কাৰণে আমাৰ কামখিনি কৰক, পাছত প্ৰতিনিধিয়ে কি চাই চাব। যদি তেওঁ একেবাৰে 2 নম্বৰী হয় বা তেওঁ নিৰ্দিষ্ট কাম নকৰে, তেতিয়াহ'লে আমি প্ৰতিনিধিজনক আমি সলাই দিব পাৰোঁ। সেইটো পাব্লিকে আমি নিশ্চিন্তা কৰিব লাগে, কিন্তু পইচা লৈ পেলাই এইখিনি কৰিব নালাগে। পইচাৰ কাৰণে হাৰা জিকা হৈছে। আৰু আপোনালোকে পইচা নোহোৱাকৈ কৰিছে। আপোনালোকে যে লগত ঘূৰিছিলে, তেল খৰচ কিবা খৰচ লৈছে? তেওঁ প্ৰতিনিধিকে যিজন প্ৰাৰ্থী আছে তেওঁকে সুধিব পাৰে। আমি কোনো পধ্যে সেইটো আমি বিচৰাও নাই আৰু সেই বিষয়টো আমি লোৱাও নাই।
এক প্ৰকাৰত আপোনালোক সজাগ সচেতন ক'ব লাগিব নেকি? সেইটো 100% গেৰাণ্টি। পাপই মাত্ৰ অহা যোৱা গাড়ী ভাড়াখিনিৰ বাহিৰে মই সঠিক হিচাপে ক'ব পাৰোঁ সেইখিনি খৰচ কৰাৰ বাহিৰে কোনো খৰচ কৰা নাই। আপোনালোকে মদৰ নামতে হওক, তেলৰ নামতে, খানাৰ নামতে একো খৰচ নাই। ওচৰত থকা আগন্তুক দিনত এই 3 মাহৰ পিছত যে আহি আছে টিৱাৰ কাউন্সিলৰ এখন ইলেকশ্যন, সেই ইলেকশ্যনখনত তেওঁ ভাবি চাওক BJP কেইটা ভোট ইয়াৰ পৰা ওলাই লৈ যাব পাৰে। আমিওতো BJP ল'ৰা, আমাৰ তেজ গৰম উঠিব। গতিকে 100% গেৰাণ্টি ইয়াৰ পৰা এইখনৰ বাহিৰে কোনো নোৱাৰে। যিকেইজন আছে এতিয়া চাপোৰ্ট ল'বৰ কাৰণে চাপোৰ্ট দি আছে, সেইকেইজনটো টকাৰ দালাল নাম্বাৰ 1। হে টকাত বিকিছে, টকাত বিক্ৰী কৰিছে। নিজৰ বিবেক বুলিবলৈ একোৱেই নাই। বিবেক কিয়? কি বিবেক? বিবেক মানে কি? মোৰ 3000 টকাতে মোৰ মেলাটো চলি যাওঁ, মোৰ 2000 টকাতে আমুকটোৱে মোক মাৰিলে, মোৰ 3000 টকাতে মোৰ ল'ৰাটো ভাবিছে যে এই ভাৰতীতকৈ মমি যোগ্য। সেইটো নহয়, সেইটো কেতিয়াও যোগ্য হ'ব নোৱাৰে। আজি যোৱা বছৰ AP খেলি তেওঁ কি কৰিলে সেইটো আপোনালোকে ভাবি চাওক। হয়, গতিকে মই এইখিনিয়ে ক'লোঁ। এইটো হ'ল ফেক্ট কাহিনীখিনি আপোনালোকক দেখুৱালোঁ। এয়াই আছিল এক পঞ্চায়ত ইলেকশ্যনৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। আমি এইটো কেৱল নিৰপেক্ষ এক মেছেজ কি হয় আচলতে আৰু কাহিনীবিলাক কেনেকুৱা থাকে, গাঁৱৰ মানুহৰ মনোভাৱবিলাক কেনেকুৱা, ৰাজনীতিক হেৰিটোক লৈ পেলাই এতিয়া গাঁৱৰ মাজতে হোৱা মানে বিভক্ত এটা অনুভূতিবিলাকক লৈ আমি দেখুৱাইছোঁ যে গাঁৱৰ মানুহে ইলেকশ্যনক লৈ কিমান এটা বেলেগ পৰিৱেশ লৈ কোনোবাই কৈ আছে যে পইচা আমি নিজে দি খানাটো খাইছোঁ। গতিকে ইয়াৰ পৰা কিছু কথা আমি চিন্তা কৰিব লাগিব, ভাবিব লাগিব। আমি পৰৱৰ্তী সময়ত আকৌ এনেকুৱা ধৰণৰ প্ৰতিবেদন লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ, নমস্কাৰ।